বন্ধুসকল বৰ্তমান সময়ত চাবলৈ গ'লে বহুতে ফেচবুকৰ পৰা বহুখিনি টকা উপাৰ্জন কৰিছে আৰু বহুতে নাজানে যে ফেচবুকে কেতিয়া টকা দিয়ে কাক টকা দিয়ে আৰু ফেচবুকৰ পৰা টকা উপাৰ্জন কেনেকৈ কৰিব পাৰে। সো বন্ধুসকল এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম যে ফেচবুকে কেতিয়া টকা দিয়ে আৰু কেনেকৈ আপোনালোকে ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। প্ৰথম কথা হৈছে আপোনালোকৰ যদি ফেচবুকৰ বিষয়ে একো নাজানে ফেচবুকৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰে তেনেহলে আপোনালোকে মোৰ ইউটিউব চেনেলত গৈ বা এই ভিডিঅ'টোত আই বটনত আহি থকা এই ভিডিঅ'টো চালে গম পাব ফেচবুকৰ পৰা আপোনালোকে কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি। আৰু যদি আপোনালোকে জানিব বিচাৰে ফেচবুকে কেতিয়া টকা দিয়ে তেনেহলে এই ভিডিঅ'টো আপোনালোকে অলপমান স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। কাৰণ আপোনালোকে যদি এই ভিডিঅ'টো অলপমান স্কিপ কৰে হয়তো আপোনালোকে একো বুজি নাপাব পাৰে। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু চাই ৰিকুৱেষ্ট, যদি আপোনালোকৰ মোৰ চেনেলত নতুন আহিছে তেনেহলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ধৰিব আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰমেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলে পাব। বন্ধুসকল এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধুসকল এতিয়া আহিছো আপোনালোকে কেনেকৈ ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব বা ফেচবুকে কেতিয়া আপোনালোকক টকা দিয়ে। চাওক বন্ধুসকল ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিবলৈ হলে প্ৰথমতে আপোনালোকৰ ফেচবুক একাউণ্টটো আপোনালোকে মনিটাইজ কৰিব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ দুটা অপচন আছে। যদি আপোনালোকৰ নৰ্মেল ফেচবুকটো ব্যৱহাৰ কৰি আছে তেনেহলে আপোনালোকৰ সেই ফেচবুকটো আপোনালোকে প্ৰফেচনেল মডেলে অন কৰিব লাগিব। কেনেকৈ অন কৰিব লাগিব আপোনালোকে যদি নাজানে মোৰ ইউটিউব চেনেলত গৈ এই ভিডিঅ'টো চালে গম পাব। এই ভিডিঅ'টোৰ লিংকটো মই মোৰ এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিম। আৰু যদি আপোনালোকে জানে ফেচবুকৰ প্ৰফেচনেল মোডটো অন কৰিব বা আপোনালোকৰ ফেচবুকৰ প্ৰফেচনেল মোডটো অন কৰিছে তেনেহলে আপোনালোকে জানিব লাগিব যে ফেচবুকে কেতিয়া টকা দিয়ে। চাওক বন্ধুসকল আপোনালোকে যেতিয়া আপোনালোকৰ ফেচবুক একাউণ্টটো ভালদৰে সাকসেসফুলি মনিটাইজ কৰিব, পে আউট একাউণ্ট আপোনালোকে সেটআপ কৰিব, তাৰ পিছত আপোনালোকৰ ফেচবুকৰ আৰ্নিং ষ্টাৰ্ট হ'ব। আৰ্নিং ষ্টাৰ্ট হোৱাৰ পিছত আপোনালোকৰ যেতিয়া আপোনালোকৰ প্ৰথম আপোনালোকৰ ফেচবুকৰ পে আউট একাউণ্টত আপোনালোকৰ পইচা জমা হ'ব তেনে ক্ষেত্ৰত আপোনালোকৰ যেতিয়া আপোনালোকৰ $25 $25 আপোনালোকৰ যেতিয়া আৰ্নিংছ আপোনালোকৰ ৰেভিনিউ জেনাৰেট হ'ব তেতিয়া আপোনালোকে প্ৰথম উইথড্ৰ আপোনালোকে হয়তো $25 কৰিব পাৰে মিনিমাম, নহলে আপোনালোকে $100 কৰিব পাৰে। যেতিয়া আপোনালোকৰ প্ৰথম ফেচবুক মনিটাইজ কৰিব তেতিয়া ফেচবুকে আপোনালোকক এটা অপচন দিব। আপোনালোকে হয়তো যেতিয়া আপোনালোকৰ ফেচবুকত $25 জমা হ'ব তেতিয়া আপোনালোকে উইথড্ৰ কৰিব পাৰে, নহলে আপোনালোকৰ $100 যেতিয়া কমপ্লিট হ'ব তাৰে পিছতো আপোনালোকে উইথড্ৰ কৰিব পাৰে। তাৰ পিছত আপোনালোকৰ একদম যেতিয়া আপোনালোকে ভালদৰে ফেচবুকত আৰ্নিং কৰিব প্ৰথম মাহত যেতিয়া আপোনালোকে পেমেন্ট উইথড্ৰ কৰিব তাৰে পিছত ফেচবুকে কি কৰিব আপোনালোকক $100 হলেহে আপোনালোকক উইথড্ৰ কৰা অপচন দিব বা $100 ওপৰত হলে আপোনালোকক উইথড্ৰ কৰা অপচন দিব। কিন্তু আপোনালোকৰ $100 কম হলে আপোনালোকক উইথড্ৰ কৰিব নোৱাৰে। সো বন্ধুসকল আজিলৈ এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকক এই ভিডিঅ'টোৰ পৰা তেওঁলোকক বহু কথা জানিব পাৰে। সো আপোনালোক আকৌ লগ পাম অন্য এটা ভিডিঅ' মাজলৈ।